আমি এই ৰাস্তাটো আজি 5 বাৰ মান হৈছে কেৱল এইডোখৰ জেগাতে আমাৰ 5 বাৰ মান ৰাস্তা অৱৰোধ কৰা হৈছে আৰু বেলেগ বেলেগ জেগাতো আছে আৰু ৰাস্তাটো কণ্ডিশ্যন আমি প্ৰত্যেকবাৰে পথ অৱৰোধ কৰাৰ সময়ত আমি কওঁ যে ৰাস্তাটো খুব অনতি পলমে বনাই দিয়ক আৰু প্ৰত্যেকবাৰে প্ৰশাসনৰ মানুহ আহে আৰু বৰ্ডাৰ যেহেতু ৰাস্তাটো বৰ্ডাৰ উৎসৰ আণ্ডাৰত আছে প্ৰশাসনৰ বৰ্ডাৰ উৎসৰ লগত আলোচনা কৰি দিম বুলি কয় নাই আজিলৈকে ৰাস্তাটোৰ নামত শিলগুটি এটাও পৰা নাই আমি যোৱাবাৰ পথ অৱৰোধ কৰোঁতে বৰ্ডাৰ উৎসক মাতি আনি পিনি প্ৰশাসনে ক'লে আৰু বৰ্ডাৰ উৎসৱ আমাক দেখুৱাই আভুৱা ভৰিবৰ কাৰণে 5জন লেবাৰ আৰু এখন আউপুৰণি ৰোড ৰোলাৰ লৈ পিনি 5 দিনমান নে 3 দিনমান কাম কৰি দেখুৱালে তাৰ আজি 2 মাহ হৈ গ'ল সেইটো তাৰপিছত ৰাস্তা এনেকৈ পৰি আছে আৰু ডেইলি আমাৰ ইয়াত এক্সিডেণ্ট হৈ থাকে মানুহ পৰি দুখ পাই থাকে ইভেন মানুহ মৰি গৈছে 10-15 জনতকৈ বেছি মানুহ এই ৰাস্তাত মৰি গৈছে তাৰপিছত এতিয়া এনেকুৱা হৈছে স্কুলীয়া গাড়ী যিবিলাক আহে ৰাতিপুৱা 7টা বজাৰ পৰা যিবিলাক গাড়ী আহে আমাৰ দেখি বুকু কঁপি উঠে কেনেবাকৈ গাড়ী যদি ডাম্পাৰত যদি লাগি যায় যিবোৰ স্কুলীয়া ল'ৰা ছোৱালী কঢ়িয়াই নিয়া গাড়ী ইয়াত গাড়ী হৈ নাথাকে সেইবিলাক গতিকে আমাৰ এটা দাবী ৰাস্তাটো সোনকালে বনাওক আৰু ৰাস্তাটো বনোৱাই কমপ্লিট নোহোৱা পৰ্যন্ত ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ইয়াত ডাম্পাৰৰ লগতে গধুৰ যান বাহন চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগিব আৰু এই ক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰশাসন উপাধি ল'ব লাগিব বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে সম্পূৰ্ণ ইয়াত ডাম্পাৰৰ লগে লগে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ডাম্পাৰ চলাচলৰ লগতে গধুৰ যান বাহন চলাচল নিষিদ্ধ কৰিব লাগিব আৰু বৰ্ডাৰ উৎসৱ তেওঁলোকে প্ৰেছাৰাইজ কৰি ৰাস্তাটো যাতে অতি সোনকালে নিৰ্মাণ কাৰ্য কৰিবলৈ নিৰ্মাণ কৰাব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে আমাৰ ইমানে দাবী এই বিষয়েনো কি কম আজি অত দিনৰ পৰাই আমি আজি এতিয়ালৈকে 5 বাৰ ওপৰত আমি পথ অৱৰোধ কৰি আহিছো আৰু এই কাৰ্যসূচীত মানে আমি গোটেই স্থানীয় ৰাইজ ওলাই আহিবলৈ আমি বাধ্যত পৰিছো আজি ইমান ভৰ দুপৰীয়া ইমান গৰম জেঠ মাহৰ ৰ'দত আমি মহিলাসকল পুৰুষসকল চব ওলাই আহি আমি এই কাৰণে বাধ্য হৈছো যে আমাৰ ৰাস্তা যিটো দূৰ অৱস্থা আমি যি জামৰ যাতনাত ভুগিছো আমি ওলাই যাব নোৱাৰো ল'ৰা ছোৱালী লৈ আমি কোনো কামে মানে আমাৰ হাচিল নহয় এইটো ৰাস্তাৰ কাৰণে আৰু বৰষুণ দিলে বোকা হৈ যায় ৰ'দ দিলে আপোনাৰ ধূলিত মানে আপুনি 2 ফুট আঁতৰত কোন আছে তাকো দেখি নাপায় এনেকুৱা এটা অৱস্থা আৰু বিয়াৰো এই ৰাস্তাটো বিয়াৰৰ আণ্ডাৰত আছে বুলি কৈছে প্ৰত্যেকবাৰ বিয়াৰো আহে তেওঁলোকে আহি পিনে এনেই মিছা কিবা কিবি এটা কৈ মেলি গুচি যায় আমাৰ স্থানীয় ৰাইজখিনিক মানে এনে কিবা এটা কৈ থৈ গুচি যায় আমিও আৰু ৰখি যাওঁ যে 2 মাহৰ পিছত কৰিব বা এমাহৰ পিছত কৰিব এনেকুৱা এতিয়া লাষ্ট আমি যেতিয়া অৱৰোধ কৰিছিলো তেতিয়া আহি পিনে ক'লে যে মানে নেক্সট 1 উইকৰ ভিতৰত মানে কণ্ট্ৰেক্টৰ আহিব তেওঁক অলৰেডি মানে চেংচনৰ কাম কৰি দিয়া হৈছে তেওঁ আহিব কিন্তু আহিলে এতিয়ালৈকে কিন্তু এই আজি যিজন আহিছে সেইজন কণ্ট্ৰেক্টৰ আহিছে তেওঁ কৈছে যে আমি অলপ বনাইছো কিন্তু চেংচনে হোৱা নাই তেওঁলোকৰ নামত আৰু তেওঁলোকে মানে এনে সেই কিবা কিবি মানে মানুহক দেখুৱাই কিবা মানে আভুৱা ভাৰি আছে আৰু কাপলি মাৰি আছে কিবা কৰি আছে সেইকাৰণে আমি বাৰে বাৰে কৈ আছো যে বিয়াৰো আপোনালোকে যদি নোৱাৰে তেনেহলে আপোনালোকে আমাৰ অসম গভৰ্ণমেণ্টৰ PW তেওঁলোকে হেণ্ড অভাৰ কৰক